কামপুৰৰ লুটুমাৰীত ভয়ংকৰ ঘটনা। নগাঁও জিলাৰ কামপুৰ থানাৰ অন্তৰ্গত লুটুমাৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা। চুৰ হোৱা গৰু নিশাৰ ভিতৰতে পথাৰত কাটি উঠাও হয় চুৰ। আজি গাঁৱৰ মানুহ এজনে পথাৰত কাম কৰিব যোৱাত পথাৰত গৰু কটাৰ দৃশ্য প্ৰত্যক্ষণ কৰে। লগে লগে কামপুৰ আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হয়। চুৰি হোৱাৰ সন্দৰ্ভত ইতিমধ্যে একে গাঁৱৰ আন ইছলাম আৰু বিল্লাহ হুছেইনৰ বিৰুদ্ধে কামপুৰ থানাত এক লিখিত অভিযোগ দিছিল ভুক্তভোগী মনোৱাৰা খাতুন আৰু স্বামী উমৰ আলীয়ে। সেয়ে আজি সংবাদ মাধ্যমৰ জৰিয়তে ভুক্তভোগীয়ে ঘটনাৰ উচিত তদন্ত কৰিবলৈ আহ্বান জনায়। মই লোকৰ পৰা আতি পুহি পেলাই গৰু দুজনী পাইছোঁ। মোৰ এইটো গৰুই লাগিব, মোৰ ইমান মহাব্বতৰ বস্তু। মই এৰি নকৰোঁ, মোৰ গৰু বস্তু গৰুই লাগিব। তেজাহাৰ দিছোঁ, থানাই গুপ্ত লোৱা নাই ছাৰ। কেছ দিছোঁ মাৰি পাৰ থানা কামপুৰ পোষ্ট অফিচ গিলানি। এতিয়া পোৱানত আমাৰ গৰুই লাগিব আৰু বিচাৰ লাগিব। চুৰি বিল্লাল আন ইছলাম গম পাইছোঁ। তাক আমি ৰাতি 11:30 মোৰ ঘৰৰ ওচৰত পাইছোঁ। মই সুধিছোঁ কি কৰি আছ তহঁতে ইয়াত? কৈছে আমি পানী লৈ আছোঁ। মোৰ জব দিছে, খেতি আছে, মটৰ আছে, হিৰো মটৰ আছে। মই সেইটো কাৰণে গুপ্ত দিয়া নাই। ভাবিছোঁ ময়ে দেখিছোঁ, মই নিজে দেখিছোঁ, নিজে পাইছোঁ সিহঁতক দুইটা। মই নিজে পাইছোঁ গৰু পাইছোঁ। তেতিয়া 11:30 বাজে মই ৰাতি খেৰ দি আছোঁ। তেতিয়া সিহঁতক পাইছোঁ, খেৰ নিবলৈ আহিছোঁ। দিছোঁ তহঁতে কোন 3বাৰ মাতাত একবাৰ মুত কৈছে আমি মটৰত পানী লৈ আছোঁ। তো পানী লৈছে, মোক কথা নাই। মই খেৰকেইটা নি পেলাই গৰুক দি পেলাই মই গৈ শুই গ'লোঁ। মইতো যে এনেকুৱা মইতো নাজানো। পাছতো আমাৰ মতা মানুহটো 2টামান বজাত উঠিছে, উঠি পাইছে গৰুটো ডিঙিত ৰছী কাটা, গোৱালিত ৰছী কাটা, তিৰপল দি ডাকি থৈছিলোঁ, তিৰপলটো খোলা পেলাই থৈ দিছে। ঠিক আছে। ৰাতি 12:30 আমাৰ গৰুটো নাই। তাৰপাছত আমি ওলাইছোঁ, ওলাই লাইট মাৰিছোঁ যে গৰুটো চাওঁ, মটৰটো চাই আহোঁ। গৰু নাই। ৰছী যে বান্ধা আছিলে, ৰছীটো ডিঙিৰ পৰা কাটি নিলে। কাটি অনাৰ পাছত আমি বিচাৰিছোঁ, ইফালে ৰাস্তালৈকে আহি বিচাৰি আছোঁ, নাই, কোনো খোজ খবৰ পোৱা নাই। তাৰপাছত 2 দিন বিচাৰিছোঁ। বিচাৰি পাছত এই বাবুলদাক আমি জাননী দিছোঁ। বাবুল কোন হয়? এই যে BDO ছেক্ৰেটাৰী। পাছে আকৌ গাভৰু ঘৰত জাননী দিছোঁ। পাছে কৈছে তোমালোকে বিচাৰি থাকা, কোনো সন্ধান পালে মইতো আছোঁই। থানাত জাননী দেওয়া মানে 3 দিন পাছতহে গৈছোঁ। মানে 3 দিন মানে বিচাৰিছিল? 3 দিন বিচাৰিছোঁ। এতিয়া আন্তাজি কাৰ ওপৰত কম, 3 দিন আমি বিচাৰিছোঁ। বিচাৰাৰ পাছে 3 দিন পাছে কিবা এটা সন্ধান পাইছোঁ। সন্ধান পোৱাৰ পাছে আমি গৈ কেছ দিছোঁ। কেছ দিয়াৰ পাছে এই আলি ইছলাম পলাই গ'ল। সেইদিনা ৰাতি পলাই গ'ল। আলি ইছলাম এই আমাৰ গাঁৱৰে বিলালে ঘৰৰ লগতে অকণমান আঁতৰত। তাৰপাছে সি পলাই গ'ল। পলাই যোৱাৰ পাছে আকৌ গৈছোঁ আমি, কালি ৰাইজ লৈ গৈছোঁ, কিন্তু অফিচাৰে একো গুৰুত্ব দিয়া নাই। কৈছে ঠিক আছে তোমালোকে আজি যোৱা, কালি দেওবাৰ, সোমবাৰ দিন আমি এইটো ফাইচলা কৰি দিম। সাক্ষী আছে। অঁ, পিছত কি হ'ল? নাম হ'ল ৰমজান। ৰমজানে কৈছে শুকুৰবাৰে ৰাতি 11টা বজাত সি ফোন মাৰিছে বিলালেৰ তাত। কৈছে অলপ পাছে মাৰা, আমি 5 বিচাৰি আছোঁ খেতিত। মোৰ নাম উমৰ আলী। গাঁওখনৰ নাম হৈছে লুটুমাৰী পাৰ আৰু থানা কামপুৰ। এতিয়া দাবী জানানি মানে আমাৰ গৰু লাগিব। অঁ, চুৰখিনি ধৰক আৰু আমাৰ গৰু লাগিব। আমি একো নালাগে, আমাৰ গৰু বদলি গৰু লাগিব। উমৰ আলী, লুটুমাৰী পাৰ বাহিনীৰ সভাপতি। এতিয়া কথা হ'ল কি, কালি পুৱাহি দিনাখন শুকুৰবাৰ দিনা ৰাতি গৰুজনী চুৰ হৈছে। তাৰ পাছদিনাখন বিচাৰি শনিবাৰৰ দিনা গৈ পেলাই তেওঁলোকে লিখিত দিছে। দিয়াৰ পাছত মানুহকেইজনৰ নাম কৈছে। কোৱাৰ পাছতো তেওঁলোকে তদন্ত নকৰিলে। যেতিয়া কালি মানুহজনী মোৰ ওচৰত যায়, মই তেতিয়া কৈছোঁ যে তোমালোকৰ গাঁৱৰ মানুহ 2জনমান লৈ তোমালোকে থানাত যোৱা। তাৰপাছত কি কৰে আমি তাৰ ব্যৱস্থা কৰিম, সেইবুলি মই পঠিয়াই দিয়া হৈছে। এতিয়া কথা হ'ল কি, এতিয়া থানাত ইমান পোৱাৰ পাছতো এটা ভাত ৰান্ধনীক দি পঠাই দিছে। এইটো কি এক প্ৰশাসনৰ দায়িত্ব নেকি? এনে কোন? কামপুৰ থানা তদন্ত কৰিব লাগে। আৰু সাক্ষী প্ৰমাণ লিখিত দিয়াৰ পাছতো যে এইকেইটা মানুহে পাইছিলোঁ আৰু এইকেইটা মানুহে ঘটনা কৰিছে বুলি দিয়াৰ পাছতো তেওঁলোকে তদন্ত কৰিবলৈ নাহি, তাৰ আগত এখন কাজিয়া হৈছিল, কাজিয়াখনোহে তদন্ত কৰিবলৈ আহিছিল। কিন্তু গৰুজনী নিয়াৰ ক্ষেত্ৰত আজিলৈকে তদন্ত কৰা নাই। যিহেতু এতিয়া আমি গাঁওৰক্ষী বাহিনীয়ে এই কথাটো ৰাইজক জনাইছিলোঁ, ৰাইজে গৈ পেলাই তাত অৱগত কৰিব দিছিলোঁ। এতিয়া গৰু সুৰক্ষা আইন যিহেতু আনিছে, থকাৰ পাছতো গৰু আনি কাটি খোৱাৰ পাছতো
এতিয়া তাত কি চাউল পাইছে নাই চাউল সকলো পোৱা হৈছে পোৱাৰ পাছতো এতিয়ালৈকে পুলিচে অহা নাই এজন ভাত ৰান্ধনি OC ভাত ৰান্ধনিজন আনি ইয়াত ইনকুৱাৰী কৰাইছে মানে গাঁওৰক্ষী বাহিনী হিচাপে মই মানে পুলিচ বিষয়াকো ইয়াত তদন্ত কৰিব লাগে জনাম আৰু ইয়াৰ প্ৰতিবেদন মই মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিবলৈ মই প্ৰস্তুত আছোঁ